নমস্কাৰ। মোৰ জীৱনৰ স্বৰচিত অনুভৱৰ স্বৰলিপি মোৰ এই অনুষ্ঠানটিলৈ পুনৰ এটি নতুন খণ্ডৰে আজি মই ৰুমা ৰাজখোৱাই আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ শুনিব আৰু আদৰি ল'ব, নহয়নে? তেন্তে আৰম্ভ কৰোঁ। সৰু বস্তু বুলি কেতিয়াও কাকো অৱহেলা নকৰিবা। সৰু বস্তু এটাইও কেতিয়াবা ডাঙৰ সত্যৰ সন্ধান দিব পাৰে। মানুষটো সবাই, পাৰ্থক্য শুধু মানসিকতাই। সকলোৱে মানুহ, মাত্ৰ পাৰ্থক্য মানসিকতাত। এয়াই সত্য। কিমান শুনিম, কিমান পঢ়িম আৰু মানুহৰ মানসিক দিশটো কিয় ইমান ক্ষয় গৈছে ভাবি নাপাওঁ। কোনো এটা দিশো স্বাৰ্থ বিবৰ্জিত নহয়। অন্য দিশৰ কথা অলপ এৰিব পাৰি, যিহেতু সেইবোৰত এটা কথাৰ লগত আন এটা বিষয় জড়িত হৈ থাকে। ভাবিছিলোঁ বা ভবা হয় যে সাহিত্যই হয়তো এটা নিকা দিশ, কিন্তু সেই ধাৰণাও ভুল। সেইবোৰ অনধিকাৰ চৰ্চা কৰাটো দূষণীয় বুলিয়ে গণ্য কৰা হয়। তেন্তে আমি ক'তনো শান্তি পাম? গোটেই পৃথিৱীয়ে এতিয়া ওলট পালট হৈ গৈছে। নহ'লেনো সেই অকণমানি ফুকলীয়া কেইটাইও হাজাৰ কোটি টকাৰ গৰাকী হ'ব পাৰেনে? সিহঁতৰ মস্তিষ্কৰ উৰ্বৰতা শলাগিবলগীয়া। আহক আমি অশান্ত পৃথিৱীত শান্তিৰ সুধা বিচাৰোঁ। নীলিম বংগোপসাগৰ, অপূৰ্ব নীলা জলৰাশি, এখন প্ৰকাণ্ড দুখলপীয়া জাহাজ, এটা কেবিনত প্ৰায় ৮০-৯০জন টুৰিষ্ট, এটা দ্বীপৰ পৰা আন এটা দ্বীপলৈ দুঘণ্টীয়া যাত্ৰা। মই আন্দামান নিকোবৰৰ এটা দ্বীপৰ পৰা আন এটা দ্বীপলৈ যোৱাৰ কথা কৈছোঁ দেই। নিমাত নিতাল পৰিৱেশ। কোনোবাই বাহিৰলৈ চাই গৈছে, কাৰোবাৰ চকু মোবাইলত, বেছিভাগৰে টোপনি। এটেনশ্যন প্লিজ, লেডিজ এণ্ড জেণ্টলমেন, ঘোষণাটো দিয়ে মই কাষতে টোপনিয়াই থকা সদা সহচৰী উশাটেকাক টান মাৰি নি আমাৰ সততে পৰি থকা কৌতুক হিন্দীৰে আৰম্ভ কৰি দিলোঁ। উশায়ো চম্ভালি ল'লে আগৰ অভিজ্ঞতাৰে, আধা পকা হিন্দীৰে পূৰ্ণ সহযোগ কৰিলে। সকলোৰে চকু মেল খাই বিৰাট আনন্দ। হিন্দীত বচনমতাত সকলোৱে বুজিও পাইছে। এইবোৰ কৌতুক সাধাৰণতে আমি বিভিন্ন ঠাইত বিভিন্ন অনুষ্ঠানত কৰি থাকোঁ, গতিকে অসুবিধা একো হোৱা নাছিল। ওৱান্স মোৰ কৰি গৈ আছোঁ। হঠাতে এটা চিঞৰ আহিল, বিহু বিহু। ইতিমধ্যে আমি অসমৰ ভ্ৰমণকাৰী বুলি কেবিনটো ৰাইজে বুজি পাইছে। আৰু কোনে পায়? আমাৰ ৰূপটোৰ সকলো উঠি পৰিল। আন সকলো ৰৈ থাকিব নোৱাৰিলে। বিহু মাৰিলে কোনোবা ৰ'ব পাৰেনে? তাত জাত পাতৰ কথা নাই। ভাবকচোন, নীলা জলৰাশিত এখন জাহাজ, ভিতৰত বিহু, নাটক, গান। কেনেকুৱা ভাল লগা পৰিৱেশ এটা আমি নিজেই সৃষ্টি কৰি ল'লোঁ। এয়াই আনন্দ, জীৱন জীয়াৰ আনন্দ। সকলোৱে এনেকৈ মাজে সময়ে আনন্দবোৰ লওঁচোন, তেতিয়া হয়তো এই অশনি কাৰকবোৰে আমাক ইমান আঘাত কৰিব নোৱাৰে। আজিলৈ ইমানতে সামৰোঁ। পুনৰ আহিম। নমস্কাৰ।